বৰপেটা আৰু ধুবুৰীৰ অগপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে বিজেপিৰ মহিলা মৰ্চাই। শুকুৰবাৰে নিশা বৰপেটা চহৰত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী বিজুলী কলিতা মেধিৰ নেতৃত্বত এক ৰোড শ্ব' অনুষ্ঠিত হয়। এই ৰোড শ্ব'ত ভোটাৰক আকৰ্ষণ কৰিবলৈ নৃত্য গীততো অংশ লয় বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে। প্ৰচাৰৰ বাবে বৰপেটাত উপস্থিত হৈ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস এগৰাকী সুদক্ষ ৰাজনীতিক বুলি অভিহিত কৰে মহিলা মৰ্চাৰ সদস্যসকলে। ধুবুৰীৰ প্ৰাৰ্থী জাবেদ ইছলামেও ভোটাৰ ৰাইজৰ পূৰ্ণ সহযোগ লাভ কৰিব বুলি দাবী কৰে বিজেপিৰ মহিলা কৰ্মীসকলে। শুকুৰবাৰে বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে ধুবুৰী, বিলাসীপাৰা আৰু বৰপেটাত প্ৰচাৰ চলায়। খুব আনন্দিত আমি অনুভৱ কৰিছোঁ, কাৰণ যদিও ইয়াত আমাৰ ডাইৰেক্ট আমাৰ দলৰ প্ৰাৰ্থী নাই, আমাৰ অগপৰ কুমাৰ দীপক দাস, কিন্তু কুমাৰ দীপক দাস এগৰাকী এনেকুৱা ব্যক্তি যাক পাই আমি সঁচাকৈ সুখ অনুভৱ কৰিছোঁ। মানে আমাৰ একেলগে সংগঠিত প্ৰাৰ্থী, কাৰণ আমি জানো ইতিমধ্যে আমি উমান পাই থৈছোঁ যে কুমাৰ দীপক দাসৰ এটা প্ৰতিবাদী কণ্ঠ আছে। তেখেত এগৰাকী খুব শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, তেখেত জাতীয়তাবোধটো আছেই তেখেতৰ। গতিকে আগন্তুক সংসদৰ মজিয়াত যে তেখেতে অসমৰ হৈ এটা খুব বলিষ্ঠ পদক্ষেপ ল'ব, সেইটো আমাৰ দৃঢ় বিশ্বাস। গতিকে কুমাৰ দীপক দাসক আমি এইবাৰ সকলোৱে মিলি এইবাৰ বৰপেটাৰ পৰা আমি তেখেতক দিল্লীলৈ পঠিয়াবই লাগিব।